আজিকালি মোবাইলতে বৰ কিবা কিবি কৰিব পাৰি। এই ৰচৰ ভিডিঅ'টোকে আপলোড কৰি লওঁ। কোনোবা আহিছে নেকি? দৰ্জাখন খোলা আছে, সোমাই আহ। ফুলেশ্বৰী তই ইমান কোলা পৰি গলি নে? পোহৰতো তোৰ মুখখন মই দেখা পোৱা নাই একা। হ'ব দে, নিজে একেবাৰে গাখীৰৰ নিচিনা বগা। বগাটো দেখা নাই তই কিমান বগা মই একা। মতল শুনচোন, এটা বহুত ইম্পৰ্টেণ্ট কথা আছে। কালি ৰাতিৰ পৰা মানে মই ইমান পাদিলো জাননে, পাদি মই ঘৰটোতো ক'ৰবাতে উৰাই দিলো। এতিয়া তোৰ ঘৰতে কেইদিনমান থাকিব পাৰিম নেকি? চি ইমান গেলা গেলা গুনাইছে তই আহোঁতে। পাদুই তই নোৱাৰিবি দেই আমাৰ ঘৰত থাকিব। আজি মোক বেষ্ট ফ্ৰেণ্ড হৈ পেলাই তই ৰং দেখুৱাই দিলি, তো মোক থাকিবলৈ নিদিয়তো। চাবি তোৰ দিন আহিব এদিন। কিহৰ ইমান চিঞৰ বাখৰ হৈ আছে? ইহঁতৰ কাৰণে মই হোমৱৰ্ক কৰিব পৰা নাই। আমাৰ পাদুইজনীক আমাৰ ঘৰত থাকিবলৈ কিয় দিম বাৰু? পাদি তাই যদি ঘৰটো উৰুৱাই দিয়ে একা। ফুলেশ্বৰী তই পাদি নিজৰ ঘৰটো উৰাই দিলি। তোৰ দুইটা একে নাথাকো দে। তোহঁতৰ ঘৰত মই যাওঁগে, তোহঁতৰ ঘৰৰ পৰা বেলেগৰ ঘৰত থাকিমগে মই। মতল এইজনীয়ে বাৰু আমাৰ কথা গোটেই গাঁৱত কৈ ফুৰিবগে নেকি বাৰু থাকিবলৈ নিদিলো বুলি? তাৰপিছত মায়েহঁত আহি যে বেয়া ঠুকুচা দিব আমাৰ দুইটাকে। বা বল মাহঁতৰ ঠুকুচা খাবলৈ নাই। দোস্ত না ৰহা। বা এইজনী ফুলেশ্বৰী, মাতচোন মাত। ফুলেশ্বৰী ৰ কি হ'ল ক? বেয়া পালি নেকি ফুলেশ্বৰী? বল আমাৰ ঘৰতে থাকিবি বল। বল আমাৰ ঘৰতে থাকিবি বল। আমাৰ কথা খালি কাৰো আগত নকবি।